নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আগবঢ়াব ওলাইছো। আজি 1431 ভাস্কৰাব্দৰ ভাদ মাহৰ 10 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি আগষ্ট মাহৰ 27 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:03 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:46। আজি বাৰ হৈছে মঙলবাৰ, তিথি হৈছে কৃষ্ণা অষ্টমী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব বৃষ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 7 আৰু 9। শুভ ৰং হ'ব আজি ৰঙা আৰু সোণালী। ইয়াৰ উপৰিও বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্যটো হ'লে যোগ হ'ব প্ৰতিহিতা যোগ। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষাংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৰে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবে মোৰ মনটো খুব আনন্দিত কৰে। আপোনালোকৰ লগত নতুন নতুন বিষয়ৰ ভিডিঅ'সমূহ লৈ অহাৰ ক্ষেত্ৰত মনটো খুব উৎসাহ যোগায়। জানক বন্ধুসকল, এতিয়া আহিছোঁ আজি আমি দৈনিক ৰাশিফল মাজলৈ। প্ৰথমে আৰম্ভ কৰিছোঁ বন্ধুসকল, আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আনৰ পৰা মৰম চেনেহ লাভ কৰিব। বিবাহিত ব্যক্তিসকলে তেওঁলোকে পাৰিবাৰিক সুখ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত আত্মীয় পৰিয়ালৰ পৰা সামান্য বাধাৰ সন্মুখীন হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আনন্দ মনে দিনটো পাৰ হ'ব। লগতে আজি আপোনাৰ সকলো ক্ষেত্ৰতে সৌভাগ্যৰ উদয় হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। লগতে আজি আপোনাৰ মনত শুভ বুদ্ধি উদয় হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। লগতে আজি ছোৱালীসকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুখ শান্তি বাঢ়িব। সকলো কৰ্মতে আজি আপোনালোকে সিদ্ধি লাভ কৰিব। যদিও আজি আপুনি মনোমালিন্য হ'ব পৰা সকলো কৰ্মৰ পৰা আপোনালোকে আঁতৰি থাকিবৰ কাৰণে চেষ্টা কৰিব, নহ'লে সামান্য কিন্তু আজি আপোনালোকৰ ক্ষতি হ'ব পাৰে। এইবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব। কৰ্মত শুভ বুলি ক'ব পাৰি। ভ্ৰমণত নতুন নতুন সুযোগ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা সম্পত্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে প্ৰেমত সামান্য বাধাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত পৰিশ্ৰম বাঢ়িব। ঘৰুৱা কৰ্মত সামান্য অশান্তিৰ সৃষ্টি হ'ব পাৰে। যদিও আজি আপুনি সকলো কৰ্মতে আজি আপোনালোকৰ প্ৰাপ্তিৰ যোগ কিন্তু দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব। লগতে আজি ৰাজনৈতিক লগত জড়িত ব্যক্তিসকলে ৰাজনৈতিক সা সুবিধা লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ৰাজনৈতিক সা সুবিধা লাভ কৰিব। আজি আপোনালোকৰ আনন্দ মনে দিনটো পাৰ হ'ব। লগতে আজি শিল্পীসকলৰ মনত সুনাম বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। আজি আপোনালোকৰ শৰীৰৰ পৰা ৰোগ নাশ হ'ব। লগতে আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত নতুন প্ৰেমৰ আৰম্ভণি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত নতুন আশাৰ সঞ্চাৰ হ'ব। ব্যৱসায়িকভাৱে আজি আপোনালোকে লাভান্বিত হ'ব পাৰিব। কৰ্মত সকলো দিশতে সিদ্ধি লাভ কৰিব পাৰিব। লগতে আজি আপোনাৰ সঞ্চয় মনোভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।